মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 7ৰ নতুন গণিত পাঠ্যপুথিখনৰ অধ্যায় নম্বৰ 5 সমান্তৰাল ৰেখা আৰু ছেদকৰ বিষয়ে মই বুজাই আছিলোঁ। আজি মই পেজ নম্বৰ লৈছোঁ 205 আৰু এক্সাৰচাইজ লৈছোঁ 5.4 কৰি চাওঁ আহা। ঠিক আছে, কুৱেশ্যন নম্বৰ 1টো চোৱা। তলত উল্লেখ কৰা কোনবোৰৰ পৰা কোনটো কাৰ পূৰক কোণ বাছি উলিয়াই লিখা। আমি পূৰক কোণবিলাক বাছি উলিয়াই লিখিব লাগে। ইয়াত কোনবিলাক দিয়া আছে A B C D E F। ঠিক আছে, এত দিয়া আছে 15 ডিগ্ৰী, বিত দিয়া আছে 20 ডিগ্ৰী, চিত দিয়া আছে 35 আৰু ডিত দিয়া আছে 70, ইত 40 ডিগ্ৰী আৰু এফত 30 দিয়া আছে। আমাক কি লাগে কোনটো তাৰ পূৰক কোণ লিখিব লাগে, বাছি উলিয়াই লিখিব লাগে। ঠিক আছে, পূৰক কোণ মানে তোমালোকে জানা যে দুটা কোণৰ যোগফল কিমান হ'ব লাগিব? দুটা কোণৰ যোগফল সদায় কিমান হ'ব লাগিব? 90 হ'ব লাগিব। ঠিক আছে, 90 ডিগ্ৰী যদি হয় এটা আনটোৰ এটা পূৰক কোণ বুলি ক'ম। ঠিক আছে, মানে দুটা কোণৰ যোগফল যদি 90 হয় তেতিয়াহ'লে এটা আনটোৰ পূৰক কোণ বুলি ক'ম। ঠিক আছে, এতিয়া কাৰ যোগফল 90 ডিগ্ৰী প্ৰথমে সেইটো বিচাৰ কৰিব লাগিব। ঠিক আছে, এইটো 50 ডিগ্ৰী আছে, 50 লগত আৰু 40 যোগ কৰিলে আমি 90 পাম। গতিকে 50টো কাৰ লগত মিলিছে? 40 লগত মিলিছে, নহয় জানো? গতিকে এ লগত ই মিলিছে। এ আৰু ইটোৱে ইটোৰ কি হয়? পূৰক কোণ বুলি ক'ব। কিয় ক'ব? ইয়াত 50 আছে, এইফালে 40, দুইটা যোগ কৰিলে আমি 90 পাওঁ। ঠিক আছে, পূৰক কোণ হ'বলৈ হ'লে 90 ডিগ্ৰী হ'ব লাগিব। আৰু চোৱা, ইয়াত বিত আছে 20 ডিগ্ৰী, এইফালে আছে 70, 20 আৰু 70 মিলালে কিমান হয়? 20 আৰু 70 মিলালে কিমান হয়? 90 ডিগ্ৰী হয়। গতিকে বি কোণৰ পূৰক কোণ ডি। ঠিক আছে, আৰু এইফালে চোৱা, এইফালে চিত আছে 35 ডিগ্ৰী, 35 ডিগ্ৰী কোনটো হ'ব? 35ৰ লগত কিমান যোগ কৰিলে আমি 90 পাম, নহয় জানো? কিমান হ'ব লাগিব? 55 হ'ব লাগিব, নহয় জানো? 55, গতিকে 55 এংগুলটো আছে জানো? নাই, 55 এংগুলটো নাই। গতিকে চি কোণৰ পূৰক কোণ নাই। আমাক ইয়াতো উল্লেখ কৰিছে যে ওপৰৰ চিত্ৰত এইবিলাকৰ কোনকেইটা কোণৰ পূৰক কোণ নাই কোনকেইটা উল্লেখ কৰিব লাগে। গতিকে 35ৰ পূৰক কোণ নাই। কিয় নাই? কাৰণ 35ৰ লগত 55 যোগ কৰিলে আমি 90 পাওঁ, কিন্তু 55 এংগুলটো ইয়াত দেখা নাই। ঠিক আছে, গতিকে 35টো মানে চিৰ ইয়াত পূৰক কোণ নাই। ঠিক তেনেকৈ এফৰ চোৱা, এফটো কি আছে? এফ আছে 30 ডিগ্ৰী, 30 লগত কি 60 যোগ কৰিব লাগিব। 60 যোগ কৰিলে আমি 90 পাওঁ। গতিকে 60 ডিগ্ৰী কোনটো আছে জানো? নাই, এটাও নাই। গতিকে 30ৰ পূৰক কোণ আমি ইয়াত বিচাৰি নাপাওঁ, আৰু ঠিক তেনেকৈ 35ৰ বিচাৰি নাপাওঁ। চি আৰু এফৰ আমাৰ কি নাই? পূৰক কোণ নাই। ইয়াতে মই লিখি দিম উত্তৰত, ইয়াত এনচাৰটো কি লিখিম? মই এনচাৰটো লিখিছোঁ। পূৰক কোণ আছে কোনবিলাক? পূৰক কোণ প্ৰথমে লিখি লওঁ। পূৰক কোণ আছে, কাৰ আছে? এ আৰু ই, নহয় জানো? ইয়াত মই ব্ৰেকেট ব্যৱহাৰ কৰিছোঁ। এ আৰু ই, ইটোৱে সিটোৰ পূৰক কোণ। ঠিক তেনেকৈ আৰু এযোৰ পাইছোঁ বি আৰু ডি, আৰু কি পালোঁ? আৰু পাইছোঁ বি আৰু ডি। ইয়াত লিখিম, ব্ৰেকেট ব্যৱহাৰ কৰিছোঁ, বি আৰু ডি। ঠিক আছে, এতিয়া পূৰক কোণ নাই, 35 ডিগ্ৰী আৰু 30 নাই, মানে চি আৰু এফৰ নাই। গতিকে পূৰক কোণ নাই, ইয়াতে লিখিম পূৰক কোণ নাই কাৰ? চি আৰু এফৰ। চি আৰু এফ, ইহঁত দুটা পূৰক কোণ নাই। ঠিক আছে, গতিকে 1 নম্বৰ এই কুৱেশ্যনটোৰ এনচাৰটো এইটোৱেই। ঠিক আছে, মই পুনৰবাৰ বুজাই দিছোঁ। চোৱা, পূৰক কোণ হ'বলৈ হ'লে আমাক পূৰক কোণ উলিয়াব লাগে, বাছি উলিয়াব লাগে। ঠিক আছে, পূৰক কোণ যদি হয় তেতিয়াহ'লে দুটা কোণ ইটোৱে সিটোৰ পূৰক কোণ হোৱা হ'ব, যদিহে সেই কোণ দুটাৰ যোগফল সদায় 90 ডিগ্ৰী হ'ব লাগিব। কিমান হ'ব লাগিব? 90 ডিগ্ৰী। ঠিক আছে, গতিকে এইটো ইয়াৰ 90 ডিগ্ৰী হ'ব। বিভিন্ন প্ৰকাৰে 90 ডিগ্ৰী হ'ব পাৰে, গতিকে সেই দুটাত এটা আনটোৰ 90 ডিগ্ৰী বা পূৰক কোণ বুলি ক'ম। ঠিক আছে, এতিয়া 50 ডিগ্ৰী আৰু এইফালে 40 ডিগ্ৰী আছে, গতিকে এ আৰু চি ইটোৱে ইটোৰ পূৰক কোণ। ঠিক আছে, আকৌ বিটো চোৱা আৰু ডিটো চোৱা, 20 আৰু 70 যোগ কৰিলে কিমান পাম? 90 পাম। গতিকে বি আৰু ডি ইটোৱে সিটোৰ পূৰক কোণ। আৰু নাই কোনটো? চি নাই। চি কিয় আছে? চিত আছে 35 ডিগ্ৰী, গতিকে 55 ডিগ্ৰী আমি প্লাছ কৰিব লাগিব। 55 ডিগ্ৰী ইয়াত দেখা পোৱা নাই, গতিকে চি কোণটোৰ আমি পূৰক কোণ দেখা নাই। আৰু এফৰ দেখা নাই, কাৰণ ইয়াত 30 ডিগ্ৰী আছে, ইয়াত 60 ডিগ্ৰী এটা লাগে, গতিকে 60 ডিগ্ৰীটো ইয়াত নাই। গতিকে চি আৰু এফৰ কি নাই? পূৰক কোণ নাই। আৰু ওপৰত দেখিছোঁ এইটো পূৰক কোণ আছে এ আৰু ই, আৰু এযোৰ আছে ডি আৰু ডি। ঠিক আছে, এতিয়া পূৰক কোণ নাই কাৰ? চি আৰু এফৰ নাই। এইটো হৈছে তোমালোকৰ কুৱেশ্যন নম্বৰ 1ৰ এনচাৰটো। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 2টো চোৱা। 2টো কি কৈছে চোৱা, তলত উল্লেখ কৰা কোনবোৰৰ পৰা পূৰক কোণৰ মাপ নিৰ্ণয় কৰা। আমাক কি লাগে? পূৰক কোণৰ মাপটো নিৰ্ণয় কৰিব লাগে। এতিয়া পূৰক কোণ হ'বলৈ হ'লে দুটা আমাক কি লাগিব? এংগুল লাগিব, আৰু সেই দুটা এংগুলৰ যোগফলটো কিমান হ'ব লাগিব? 90 হ'ব লাগিব, নহয় জানো? এতিয়া চাওঁ এনচাৰ এটো চোৱা, এইটো কি হ'ব চোৱা, 35 আছে। 35ৰ লগত কি যোগ কৰিলে আমি 90 পাম? গতিকে 90ৰ পৰা আমি 35 ডিগ কৰি দিওঁ, 90ৰ পৰা 35 ডিগ কৰি দিওঁ, কিমান হ'ব? এইফালে 0ৰ পৰা 5 গুচি গ'ল, থাকিল 5, আৰু এইফালে 8 থাকিলে 8ৰ পৰা 3 গুচি গ'ল, থাকিলে 5, কিমান? গতিকে 35ৰ পূৰক কোণ কিমান হ'ব? 55, নহয় জানো? গতিকে ইয়াত দেখিব পাৰোঁ এই কোণটোৰ এনচাৰটো কিমান হ'ব? 55 ডিগ্ৰী। ঠিক আছে, ঠিক তেনেকৈ বিটো কি হ'ব? বিটো কি হ'ব চোৱা, 45 আছে। 45ৰ লগত কি যোগ কৰিলে আমি 90 পাম? এইফালে ধৰা 45 আছে, আমাৰ কিমান ডিগ্ৰী যোগ কৰিলে আমি 90 পাওঁ? আমি জানো 90ৰ পৰা 45 যোগ কৰিলে কিমান পাওঁ? 5, আৰু এইফালে কিমান পাওঁ? 4 পাওঁ, নহয় জানো? 45ৰ লগত 45 যোগ কৰিলে 90 পাওঁ, গতিকে ইয়াৰ এনচাৰটো কিমান হ'ব? 45 হ'ব, চেম হ'ব। ঠিক আছে, চি কোণটোৰ এনচাৰ কি হ'ব? 25ৰ পূৰক কোণ কি হ'ব?
25 লগত কি যোগ কৰিলে আমি 90 পাম কিমান হ'ব 90 পৰা 25 মাইনাছ কৰি দিয়া 5 হ'ব এফালে 8 থাকিব এফালে কিমান হ'ব 6 গতিকে কিমান হ'ব 65 ডিগ্ৰী হয় জানো ইয়াৰ চি গুণটোৰ এনচাৰ হ'ব 65 ডিগ্ৰী ঠিক তেনেকৈ বি গুণটো কিমান হ'ব ইয়াত আছে 60 গতিকে এই গুণটোৰ মান দিয়া আছে কিমান দিয়া আছে 60 দিয়া আছে 60 লগত কি পূৰণ কৰিলে 90 হ'ব 30 ওলাই আছে গতিকে 30 ডিগ্ৰী হ'ব 60 ডিগ্ৰী পুৰফুল এনচাৰ ইটো চোৱা ইটো কিমান ডিগ্ৰী হ'ব তোমালোকে এইটো নিজে কৰিবা এইটো চোৱা 50 লগত কি যোগ কৰিলে 90 হ'ব নহয় জানো গতিকে বা 90 পৰা 50 বিয়োগ কৰিলে যিটো পাওঁ সেইটোৱে হ'ব এইটো নিজে কৰিবা ই নম্বৰটো এইকেইটা হৈছে তোমালোকৰ পুৰফুল question number 3 টো চোৱা এনেকৈ এযোৰ পুৰক কোণৰ জোখ লিখা যাৰ দুটা কোণৰ জোখ সমান তাৰমানে এফালেতো 90 হ'বই লাগিব ধৰা কোণ দুটা এইকেইটা এই দুইটাৰ যোগফল কি হয় 90 ডিগ্ৰী হ'ব লাগিব পুৰক কোণ হ'লে কি হ'ব লাগিব দুইটাৰ যোগফল 90 হ'ব লাগিব কিন্তু এনেকৈ এযোৰ লিখিবলৈ কৈছে যাৰ দুইটা কোণৰ যোগফল এইটো আৰু এইটো সমান বুলি কৈছে গতিকে এইটো লগত এইটো সমান কেতিয়া হ'ব 90 ডিগ্ৰী দুভাগ কৰিলে এভাগত কিমান কৰিব এইটো হ'ব লাগিব 45 আৰু এইটো হ'ব লাগিব কিমান হ'ব লাগিব 45 বুজিলে গতিকে 45 ডিগ্ৰী আৰু এফালে 45 ডিগ্ৰী দুইটা যোগ কৰিলে 90 পাওঁ গতিকে আৰু দুইটা যোগ একে সমান এইযোৰৰ যোগ সমান আৰু সেইটোৱে উলিয়াবলৈ কৈছে কোণৰ যোগ সমান বুলি কৈছে কোণৰ যোগ সমান হৈ গ'ল গতিকে এনচাৰটো কি হ'ব কুৱেশ্যন নম্বৰ 3 এনচাৰটো কি হ'ব 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী এইটো নহয় জানো 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী দুইটাৰ কোণৰ যোগ সমান এতিয়া চোৱা তোমালোকক কুৱেশ্যন নম্বৰ 4 টো কৰিব বিচাৰিছোঁ কুৱেশ্যন নম্বৰ 4 টো কি কৈছে চোৱা তলত উল্লেখ কৰা কোণবোৰৰ সম্পূৰক কোণৰ মাপ কিমান হ'ব সম্পূৰক কোণৰ মাপ লাগে তোমালোকক মই সম্পূৰক কোণৰ বিষয়ে বুজাইছিলোঁ যে সম্পূৰক কোণ হ'বলৈ হ'লে কি হ'ব লাগিব দুটা কোণৰ যোগফল সদায় কিমান হ'ব লাগিব দুটা কোণৰ যোগফল সদায় 180 হ'ব লাগিব কিমান হ'ব লাগিব যোগফলটো সদায় 180 হ'ব লাগিব তেতিয়াহে এটা আনটোৰ কি হ'ব সম্পূৰক কোণ বুলি কোৱা হ'ব পূৰক কোণ হ'বলৈ হ'লে 90 এইকেইটা মনত ৰাখিবা পূৰক কোণ হ'বলৈ হ'লে 90 এইটো পূৰক কোণ ঠিক আছে এইটো পূৰক কোণ হ'ব লাগিব পূৰক কোণ আৰু যদি দুইটা কোণৰ যোগফল 180 হয় তাৰমানে দুই সমকোণ হয় এইটো কোৱা হ'ব সম্পূৰক কোণ ঠিক আছে সম্পূৰক কোণ এইটো পূৰক কোণ আৰু এইটো সম্পূৰক কোণ হ'বলৈ হ'লে ইহঁত দুটাৰ যোগফল 180 হ'বই লাগিব এতিয়া চোৱা 60 ডিগ্ৰীৰ সম্পূৰক কোণ কি হ'ব 60 ডিগ্ৰীৰ সম্পূৰক কোণ কি হ'ব ধৰা ইয়াত 60 ডিগ্ৰী দিয়া আছে গতিকে এই কোণটোৰ মাপ কিমান হ'ব যেহেতু 180 হ'ব লাগিব তেতিয়াহ'লে 1 কিমান হ'ব লাগিব 120 ডিগ্ৰী নহয় জানো গতিকে 60 লগত আমি 120 যোগ কৰিলে আমি 180 পাম গতিকে 60ৰ সম্পূৰক কোণটো হৈছে 120 ডিগ্ৰী ঠিক আছে এটা বি কোণটো চোৱা বি কোণটো কিমান দিয়া আছে বি কোণত দিয়া আছে 70 ডিগ্ৰী ঠিক আছে এইটো 70 বুলি ধৰা এইটো 70 আৰু 70 লগত কি যোগ কৰিলে আমি 180 পাম গতিকে 70 সম্পূৰক কোণ উলিয়াবলৈ হ'লে 180 পৰা 70 বিয়োগ কৰিলে হ'ব কিমান হ'ব 180 পৰা 70 তুমি মাইনাছ কৰি দিয়া কিমান হয় চোৱা এইফালে 0 8 পৰা 7 থাকিল 1 আৰু এইফালে কিমান হ'ব 110 ডিগ্ৰী ঠিক আছে গতিকে বি কোণটো কি হ'ব সম্পূৰক কোণটো হ'ব 110 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা চি নম্বৰটো কিমান হয় চি নম্বৰটো দিয়া আছে 85 ঠিক আছে 85 180 পৰা 85 টো মাইনাছ কৰি দিয়া 85 টো মাইনাছ কৰি দিয়া কিমান হয় চোৱা এইফালে 5 আৰু এইফালে কিমান হ'ব 17 পৰা এই গুণটো থাকিলে 9 গতিকে কিমান হ'ব 95 ডিগ্ৰী গতিকে চি কোণটোৰ সম্পূৰক কোণ তাৰমানে 85 ৰ সম্পূৰক কোণটো কিমান হ'ব 95 ডিগ্ৰী ঠিক তেনেকৈ ডি কোণটো চোৱা ডি কোণটো কিমান দিয়া আছে 55 ৰ সম্পূৰক কোণ মানে দুইটাৰ যোগফল 180 হ'ব লাগিব আকৌ চোৱা 180 পৰা তুমি এইটো মাইনাছ কৰি দিয়া 55 ডিগ্ৰী মাইনাছ কৰি দিয়া কিমান হয় এইফালে 5 হ'ব এইফালে 7 পৰা 5 গ'ল থাকিলে 2 এইফালে 1 টো থাকিব 125 ডিগ্ৰী হৈছে 55 ৰ সম্পূৰক কোণ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 4 টো তোমালোকে আটাইকেইটা প্ৰশ্নৰ উত্তৰ পাই গৈছা এতিয়া কুৱেশ্যন নম্বৰ 5 টো চোৱা কি কৈছে চোৱা এটা কোণ নিৰ্ণয় কৰা আমাক কোণ এটা নিৰ্ণয় কৰিবলৈ কৈছে যিটো তাৰ সম্পূৰক কোণটোৰ সমান হ'ব লাগিব ইটো মানে সমান হ'ব লাগিব এটা কোণ নিৰ্ণয় কৰিবলৈ কৈছে যিটো তাৰ সম্পূৰক কোণটোৰ সমান ঠিক আছে এতিয়া এনচাৰটো কি হ'ব চোৱা আমাক 180 হ'ব লাগিব সম্পূৰক কোণ হ'বলৈ হ'লে নহয় জানো কিন্তু দুইটা কি হ'ব লাগিব সমান হ'ব লাগিব গতিকে কোনটো কোণৰ সমান কোণৰ দুটা সমান কোণৰ যোগফল 180 আমি জানো যে 90 নহয় জানো গতিকে 90 আৰু 90 যোগ কৰিলে আমি 180 পাওঁ গতিকে 90 to 90 কি হয় সম্পূৰক কোণ নহয় জানো আৰু দুইটা কোণ সমান আৰু সেইটোৱে হৈছে ইয়াৰ এনচাৰ ঠিক আছে ইয়াৰ এনচাৰটো কি হ'ব 90 ডিগ্ৰী ইয়াৰ কোণটো হ'ব 90 ডিগ্ৰী 90 কোণৰ সম্পূৰক কোণ 90 ডিগ্ৰী আৰু দুইটা যোগ কৰিলে আমি 180 পাওঁ ইয়াৰ এনচাৰটো হ'ব 90 ডিগ্ৰী কুৱেশ্যন নম্বৰ 6 টো চোৱা কাষৰ চিত্ৰৰ পৰা কোনবোৰ পূৰক কোণ আমাৰ এইটো এটা চিত্ৰ দিছে কোনবিলাক পূৰক কোণ আমি ওলাব লাগে
আৰু কোনবোৰ সম্পূৰক কোণ বিচাৰি উলিওৱা। ইয়াৰ পৰা আমি পূৰক কোণ আৰু সম্পূৰক কোণ বিচাৰি উলিয়াব লাগে। ঠিক আছে, প্ৰথমে পূৰক কোণ চোৱা। পূৰক কোণ চোৱা, পূৰক কোণ হ'বলৈ হ'লে দুটা কোণৰ যোগফল হ'লে কিমান হ'ব লাগিব? 90 হ'ব লাগিব, নহয় জানো? গতিকে চোৱা, এইটো 90 আছে, এটা কোণৰ নহ'ব, দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব। গতিকে এইটো আৰু এইটো যোগফল কিমান হ'ব? 90 হ'ব। চোৱা, ইহঁত দুটাৰ এইটো আৰু এইটো যোগফল 90 ডিগ্ৰী হ'ব। গতিকে বি আৰু চি, নহয় জানো? এই কোণ দুটা কি হয়? বি আৰু চি। মই এংগল বি আৰু এংগল চি দিছোঁ। এইকেইটা হৈছে পূৰক কোণ, এটা আনটোৰ পূৰক কোণ। ঠিক আছে, আৰু লাগে সম্পূৰক কোণ। সম্পূৰক কোণটো চোৱা, সম্পূৰক কোণ কি হয়? দুটা কোণৰ যোগফল 180 হ'ব লাগিব, নহয় জানো? কিমান ডিগ্ৰী হ'ব লাগিব? 180 ডিগ্ৰী। এতিয়া চোৱা, কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। এই কোণটো আৰু এই কোণটো চোৱা, তাৰমানে ডি আৰু ই দুইটা যোগ কৰি দিলে আমি কি পাম? ডি আৰু ই যোগ কৰিলে আমি এই কোণটো পাম, নহয় জানো? এই কোণটো মান কিমান? সৰল কোণ আহি যাব, তাৰমানে 180 আহি যাব। গতিকে ডি আৰু এংগল চি, মানে কোণ ডি আৰু কোণ ই হৈছে ইহঁত দুটা এটা আনটোৰ সম্পূৰক কোণ। গতিকে এই কাষৰ চিত্ৰৰ পৰা আমি এইটো ল'ব পাৰোঁ। পূৰক কোণ বি আৰু চি আৰু সম্পূৰক কোণ ডি আৰু ই। ঠিক আছে, থেংক ইউ, ভালদৰে চোৱা।